মৰাণত একাংশ লোকৰ সান্ধ্য আইন অমান্য। লকডাউনৰ তৃতীয় পৰ্যায়ৰ আজি দ্বিতীয় দিন। লকডাউনৰ তৃতীয় পৰ্যায়ত সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্য আইন জাৰি কৰিছে। ৰাজ্যৰ ৰাজপথ জনশূন্য হৈ পৰিছে যদিও ঠায়ে ঠায়ে এচাম লোকে এই সান্ধ্য আইন অমান্য কৰি ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। উজনি অসমৰ মৰাণত 6 বজাৰ লগে লগে দোকান পোহাৰ সম্পূৰ্ণ বন্ধ হৈ পৰিছে যদিও এচাম লোকে সান্ধ্য আইন নামানি যান বাহন লৈ ওলাই অহা পৰিলক্ষিত হৈছে। ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সংগমস্থলত অৱস্থিত মৰাণ নগৰৰ মাজমজিয়াত যান বাহন লৈ ওলাই অহা লোকসকলক মৰাণ আৰু মৰাণহাট দুয়োখন থানাৰ আৰক্ষীয়ে যান বাহনসমূহ জব্দ কৰি গোচৰ ৰুজু কৰিছে। এইটো কাৰ্ফিউ লাগিছে সন্ধিয়া 6টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈ। আমি সকলো যান বাহনবোৰ চেকিং কৰিছোঁ, বিনা কামত যাতে কোনো ওলাই আহিব নোৱাৰে সেইটো আমি চেক কৰিছোঁ। আৰু প্ৰত্যেকটো তেওঁলোকক মানে যোন ওলাই আহিছে তেওঁলোকৰ ডকুমেণ্টছবোৰ আমি ভেৰিফাই কৰি আছোঁ, কিবা কামত আহিছে নেকি। আৰু বাকী যিসকল এমাৰ্জেঞ্চি বা এচেঞ্চিয়েল ছাৰ্ভিচ আছে তেওঁলোকক যাব দিয়া হৈছে। আৰু বিনা কামত অহাকেইটাক আমি দিছে। আপুনি কিয় ওলাই আহিছে? কথাটো হ'লে এনেকুৱা যে আমি বুধবাৰে মৰাণহাট থানাৰ দৰিদ্ৰ লোকসকলৰ কাৰণে এটা আহাৰ ব্যৱস্থা কৰিছোঁ।